তোমাৰ মংগল হ'ব। এই দৰ্শনটো বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিলে। তাৰ পাছত যিজন 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ প্ৰণয়নকৰ্তা প্ৰণেতা অৰ্থাৎ লিখকজন, সেই লিখকজনৰ নাম হ'ল কৃষ্ণদ্বৈপায়ন বেদব্যাস। সেই লিখকজনৰ কি হ'ল, আমাক লিখকজনৰ এটি চমু পৰিচয় দিবলৈ গুৰুজনে আগবাঢ়িছে। এই ৰামে দিনে কপূৰ্বত পৰা খৰসুত ঋষি বদৰিকাশ্ৰমত বাচন্ত ব্যাস বসি উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্থি। পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱে বদৰিকাশ্ৰমত নিজৰ গৃহত বহি আছে, অৰ্থাৎ আশ্ৰমত বহি আছে। বহি থাকোঁতে তেওঁৰ ভাৱনাটো কেনেকুৱা, খেলি মেলি ভাৱনা, মনটোত শান্তি নাই, কেৱল অশান্তি। চিন্তাটো কৰিছে অশান্তিটো কেলে হৈছে, উত্তৰটো উলিয়াব পৰা নাই। তেনেতে বৈকুণ্ঠৰ পাৰিষত দেৱঋষি নাৰদৰ আগমন হৈছে। আৰু নাৰদৰ যেতিয়া আগমন হ'ল, তেতিয়া ব্যাসে কি কৰিছে, নাৰদক দেখি ব্যাস ঋষি চকিত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি। ব্যাস হ'ল বেদজ্ঞ শাস্ত্ৰজ্ঞ, আৰু যেতিয়া তেওঁৰ গৃহত আহি দেৱঋষি নাৰদ উপস্থিত হ'ল, তেতিয়া ব্যাসে এই বুলি কোৱা নাই মই শাস্ত্ৰজ্ঞ, মই বেদজ্ঞ, নাৰদ আহিল কি হ'ল, মই তেওঁক কেলে সেৱা কৰিম। ব্যাসৰ এইটো মনোভাৱ নাই। ব্যাসে কি কৰিছে, আঠে বেঠে উঠিছে, উঠি হৈ দেৱঋষি নাৰদক পাদ্য অৰ্ঘ গন্ধে ধূপে পুচিলা সাদৰি। পাদ্য মানে চৰণ ধুৱাই দিছে নিজ হাতেৰে, অৰ্ঘ মানে হাত মুখ ধুৱাই দিছে নিজ হাতেৰে, তাৰপাছত বহিবলৈ সুন্দৰকৈ আসন পাৰি দিছে। আৰু ইয়াৰ দ্বাৰা গুৰুজনে আমাক ক'লে অতিথি দেৱো ভৱ। এজন অতিথি যদি আপোনাৰ মোৰ গৃহলৈ আগমন হয়, তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, ধুতি পঞ্জাবী পিন্ধি আহিছে, এইটো বিচাৰ কৰিবলৈ আপোনাৰ মোৰ দৰকাৰ নাই। তেওঁ আপোনাৰ মোৰ গৃহত সেই দিনটোৰ বাবে অতিথি অৰ্থাৎ ঈশ স্বৰূপ। গতিকে ঈশ্বৰ জ্ঞান কৰি আমি তেওঁক সেৱা কৰিব লাগে। এই দৰ্শনটো ভাগৱতে আমাক দিছে। ভকত দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা। ইয়াৰ দ্বাৰা গৃহস্থী ধৰ্ম পালনত জীৱৰ মংগল হয়। কাৰণ ভকত আহিছে, ভকত সেৱাই জীৱৰ মংগল। সেই ভকতজনক সেৱা কৰাৰ দৰ্শনটো গুৰুজনে এনেকৈ দিলে। তাৰপাছত ব্যাসে সেইটো নিয়ম কৰিলে। কৰাৰ পাছত দেৱঋষি নাৰদ সন্মুখত বহিল। তাৰপাছত দুয়োজনৰ মাজত কথোপকথন হৈছে, কথাৰ আদান প্ৰদান হৈছে। সুধিলে নাৰদে, তোমাক দেখোন বৰ মনটো মাৰি থকা দেখিছোঁ, কিনো অশান্তি হৈছে তোমাৰ? তুমিতো বেদজ্ঞ শাস্ত্ৰজ্ঞ, তুমি চাৰিও বেদৰ কৰিলাহা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। তুমি ব্ৰাহ্মণৰ কৰ্মটো কোনটো ধৰ্ম হয় দেখুৱাই দিলা, তুমি ক্ষত্ৰিয়ৰ কি কৰ্ম কৰিলে ধৰ্ম হ'ব এইটো চিনাকি কৰি দিলা, তুমি বৈশ্যক কোনটো কৰ্ম কৰিলে ধৰ্ম হয় এইটো বুজাই দিলা, তুমি শূদ্ৰক কোনটো কৰ্ম কৰিলে ধৰ্ম হ'ব এইটো দেখুৱাই দিলা। ক'ত? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত। তথাপিতো তোমাৰ অশান্তি, মলিন বদন কিয় হৈছে ব্যাস কোৱাচোন? দেৱঋষি নাৰদে সুধিলে। তেতিয়া ব্যাসে উত্তৰ দিছে, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত। হয়, আমি বেদ শাস্ত্ৰত পাৰ্গত। কৰোঁ নিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত, যে আমি ঈশ্বৰতে অৰ্পণা কৰি সদায় কৰ্ম কৰোঁ। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত,
আমি বেদব্যাস নামেৰে জগতত জনাজাত হৈ গ'লো হয় নপাওঁ বিমৰিখি কিবা কৰি আছোঁ দুখ যে মোৰ কি দুখ হৈছে মই বুজি পোৱা নাই যে তথাপি নুগুছে মোৰ মনে অসন্তোষ ইমান জ্ঞানী হৈও অৰ্থাৎ আমাৰ সমাজ ব্যৱস্থাত থাকে বাস্তৱসন্মত BA পাছ কৰাৰ পাছত যেতিয়া চাকৰি এটা নাপায় তেতিয়া সেই ল'ৰাজনে কি কৰে লাহে লাহে কলিৰ কৰাল গাখত পৰে পৰীক্ষিতে কলিক লগ পাওঁতে কি বুলি কৈছিল নৃপতি বুলন্ত কলি দিলো তোক স্থান জৈত খেলে যোৱা পাশা কৰে মদ্যপান মেট্ৰিক ফেল ল'ৰাটোৰ স্বভাৱটো চাব MA পাছ কৰা চাকৰি নোপোৱা ল'ৰাজনৰ স্বভাৱটো চাবচোন কিবা এটা পাৰ্থক্য থাকে সকলোৰে নহয় কিন্তু আমি সেই পাৰ্থক্যটো প্ৰায় সমাজত প্ৰত্যেকৰে হয়তো দৃষ্টিগোচৰ হয় যে মেট্ৰিক ফেল ল'ৰাটো কিন্তু স্বভাৱটো সুন্দৰ হৈ থাকে কিন্তু BA পাছ কৰি বা MA পাছ কৰি যেতিয়া চাকৰি এটা নাপায় তেতিয়া হীনমন্যতাত ভুগি লাহেকৈ কলি য'ত থাকে সেই দিশেৰে গমন কৰে সেই চাৰিআলিৰ চুকত ধিমিক ধামাককৈ জ্বলি থকা দোকানখনলৈ যায় সন্ধিয়া সময়ত যি সময়ত কৰিব লাগিছিল ঈশ্বৰ সেৱা দেউতাকে গুৰু সেৱা কৰিছে আৰু সন্তান সেই দোকানখনলৈ ঢাপলি মেলিছে কিন্তু জ্ঞানেৰে পৰিপুষ্ট MA পাছ কৰি আছে সেই দৰ্শনটোকে দিছে ব্যাসে যে মই যদিও বেদশাস্ত্ৰত পাৰ্গত যদিও মই ঈশ্বৰতে অৰ্পণা কৰি কৰ্ম কৰিছোঁ তথাপিতো দেখোন কিবা অসন্তোষ শান্তি নাই পোৱা সুখ নাই পোৱা কিয় হৈছে উত্তৰ বিচাৰিছোঁ নাই পোৱা হে ব্যাস তুমি সেই দেৱঋষি নাৰদ তুমি মোক ইয়াৰ উত্তৰটো দিয়া সঠিক সময়ত সঠিক চিন্তা নিজে বুজি পোৱা নাই ব্যাসে দেৱঋষি নাৰদৰ চৰণতে অৰ্পণ কৰিলে তুমি মোক যিটো কথা সুধিলা মই উত্তৰ পোৱা নাই আজি তুমি আহিলা যেতিয়া তুমিয়ে মোক উত্তৰটো দিয়া তেতিয়া নাৰদে কি কৰিছে নাৰদ বদতি শুনা মহাঋষি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ ব্যাস পোনে পোনে উত্তৰ দিছে নাৰদে তুমি গোটেই জগতখনে ধ্বংস কৰি পেলালা বোলে কিয় কেনেকৈ উত্তৰ দিছে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা কৰ্মটো ধৰ্ম হিচাপে দেখুৱাই দিলা জীৱৰ মাজত প্ৰচাৰ কৰিলা ইয়াতকৈ গৰিহিত কৰ্ম আৰু দ্বিতীয়টা নাই ব্যাস তুমি এইটো কৰিবলৈ ক'লা ধৰ্ম বুলি সেইটো আমাৰ কৰি থকা হয় কেনেকৈ কৰোঁ মেট্ৰিক পৰীক্ষাৰ আগত ইণ্টাৰভিউৰ আগত আমি পিতৃ মাতৃয়ে সন্তানক ক'লৈ লৈ যাওঁ নামঘৰলৈ অৰ্থাৎ গুৰু দেৱ নাম ভকত শাস্ত্ৰই কৈছে আমি শিকিছোঁ সেইটো সেইকাৰণে আমি নামঘৰত গৈ সেৱাভাগ কৰোৱাই আনোগৈ চাদৰ মেখেলা পিন্ধাই সন্তানক লৈ যাওঁ ধুতি পঞ্জাবী পিন্ধাই ল'ৰাটোক লৈ যাওঁ মেট্ৰিক পৰীক্ষাৰ এসপ্তাহমান আগত যদি ওচৰৰে কোনোবা এখন গাঁৱত 4 দিনীয়া ভাগৱত হয় শুনটো যাবিচোন ভাগৱতত চাকি এগছ দি থৈ আহিবি পৰীক্ষাটো ভাল হ'ব ঈশ্বৰে কৃপা কৰিব পিতৃ মাতৃয়ে এই ধৰণে কওঁ আৰু সন্তানে অকণমান কিবা এটা বুজিলৈ হয় আৰু 2-4জন ল'ৰাক লগত লৈ সুচুক চামাককৈ যেনে তেনে নামঘৰত সোমাইহি আৰু সোমাই যেনে তেনে কৃষ্ণ বুলি মূৰটো দুৱাই সেৱাভাগ কৰে ঈশ্বৰে কেনেকৈ আহিছে সেইটো নাচায় ঈশ্বৰে ভাৱনাটো চায় যে ভাবেই ভক্তি ভাবিলেই ভগৱন্তক পায় ঘৰতে মাকে ভাবিছিল সন্তানক ক'লে সন্তানেও ভাবি দিলে চাকি গছ দিলেও দিলা নিদিলেও নাই ভগৱন্ত গ্ৰহণ কৰিলেই কাৰণ মোৰ ভক্তই মোৰ পৰা কৃপা বিচাৰিছে সেইকাৰণে ভগৱন্তই তথাস্তু বুলি সেই জীৱক মংগল কৰে আৰু নিজৰ পঢ়া শুনা কৰ্মৰ জৰিয়তে সুন্দৰভাৱে আপুনি মই ভবাতকৈও ফলাফলটো ভাল হয় আৰু যেতিয়া ৰিজাল্টটো দিয়ে ফলাফলটো ওলায় তেতিয়া ধন্যবাদটো কাক দিয়ে গুৰু দেৱ নাম ভকত গুলি মাৰ তেতিয়া আমলৰীয়া হাঁহটো মুচৰি মাৰ অপৰাধটো হ'ল সেইটো যে গুৰুদেৱ নাম ভকতৰ কৃপা হ'ল ফলাফল ভাল হ'ল বিচৰাতকৈও কিন্তু ধন্যবাদটো দিবলৈ আমলৰীয়া হাঁহটা এনেই মৰিলে বেচেৰাটোৰ কি দুখ বাৰু 2টা ব্ৰইলাৰ যে মৰিব লগা হ'ল সিহঁতৰ দুখ কি আছিল সেইটোতো দুখ নাছিল সেই প্ৰাণীকেইটা সেইকেইটা এনেই মৰিলে
সেই দৰ্শনটোকে দিছে যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তাৰ পাছত ভাগৱত ধৰ্মৰ দৰ্শনটো দিছে এই ৰামে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকে সেইবোলয় ধৰ্ম মহাভাগৱত। সেইটো হ'ল মহাভাগৱত ধৰ্ম। এতিয়া সকলোকে শুদ্ধভাৱে কৃষ্ণত অৰ্পণ কৰিবলৈ ক'লে, কিন্তু বিয়াখন পাতোঁতে 25 কেজিমান ব্ৰইলাৰ মাংস আনিব লগা হ'ল। সেইটোৱে ধৰ্ম হৈ গ'ল। বোলে আমুকৰ বিয়াটো লগাইছিলে, সিহে পাৰে নি মই লগাম। এই যিটো ভাৱনা আহি গ'ল, ধন জন পুত্ৰ ভাৰ্যা, এই সকলোখিনি ঈশ্বৰৰ শুদ্ধভাৱে অৰ্পণ কৰিবলৈ ক'লে আপুনি মই সন্তানটোক ভকতৰ আশীৰ্ধন্য হৈ এঘৰলৈ উলিয়াই দিবলৈ লওঁতে ছোৱালীজনীক আপুনি মই ৰক্তৰঞ্জিত আহাৰ কেইটামান ব্ৰইলাৰ নিধন কৰিব লগা হ'ল। এটা পাঠা ছাগলীৰ মৃত্যু হ'ল। আপোনাৰ মোৰ সন্তানটোক যদি মাৰি দিবলৈ কয়, বলি দিবলৈ কয় কোনোবা দেৱতাৰ আগত, আপুনি মই এৰি দিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। তেতিয়াহ'লে সেই নিৰীহ প্ৰাণীটোৰ কি অপৰাধ আছিল, যিটো কাৰণে আপুনি মই সন্তানৰ মংগল বিচাৰি ৰাইজক সেই মাছ মাংসৰে খোৱালেহে যেন বিয়াখন একেবাৰে শুদ্ধ হ'ব। এইটোহে যেন ধৰ্ম। ক'ত পালোঁ? বিয়াখে লিখি দিলে এইবোৰ। ক'ত লিখি দিলে? 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত। আৰু সেই নিয়মবিলাক পালন কৰিবলৈ গৈ গৈ গোটেই সমাজখন ধ্বংসৰ গৰাহত পৰিলে। অৰ্থাৎ পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, যদি এটা পুত্ৰ জন্ম হয় 84খন নৰকৰ ভিতৰত পুন্নাম নৰকৰ পৰা পিতৃ মাতৃ 21 পুৰুষলৈকে উদ্ধাৰ হয় যদি পুত্ৰ সন্তান এটি হয়। এইটো শাস্ত্ৰই কৈছে, 5ম স্কন্ধত আছে, 6ষ্ঠ স্কন্ধত আছে। তেতিয়া প্ৰকাশ কৰিছে সেই পুত্ৰটোৰ নাম কি? পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেহলাৱৈ নৰকত। যদি বৈষ্ণৱ পুত্ৰ জন্ম দিয়া তুমি নিবিচৰাকৈ নৰকৰ পৰা স্বৰ্গলৈকে যাব পাৰিবা। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়া তেতিয়াহ'লে স্বৰ্গত আছা যদি নৰকলৈ নামি আহিব লাগিব। ভাগৱতে এই দৰ্শনটো আমাক দিছে। গতিকে সেই দৰ্শনটো চালে 3য় স্কন্ধত কি কৈছে যে কপিল প্ৰভুৰ জন্ম হৈছে কাৰ গৰ্ভত? দেৱহূতিৰ গৰ্ভত। কাৰ ঔৰসত? কদমৰ ঔৰসত। কদম কোন? ব্ৰহ্মাৰ মানস পুত্ৰ। দেৱহূতি কোন? ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ দুহিতা। গুৰুজনাই কোৱা নাই তেওঁলোকৰ কন্যা বুলি, কৈছে তেওঁলোকৰ দুহিতা। দুহিতা মানে দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী কন্যা জ্ঞানৱন্ত, সেইগৰাকীক শাস্ত্ৰই দুহিতা বুলি কৈছে। এতিয়া আপুনি মই যিগৰাকী ছোৱালী জন্ম দিলোঁ, সেই ছোৱালীগৰাকী যেতিয়া এঘৰলৈ উলিয়াই দিম, আপুনি মই জন্ম দিয়া পিতৃ মাতৃৰ কুল, আকৌ যি ঘৰলৈ বিয়া দিম তেওঁলোকৰ কুলটো, স্বামীৰ কুলটো, দুইটা কুলক উদ্ধাৰ কৰিবৰ বাবে এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। আৰু সেই জন্ম দৰ্শনটো ভাগৱতে দিছে 3য় স্কন্ধত। আৰু সেইখিনি যদি আমি ঘৰতে শিকাই পঠিওৱা নাই, তেতিয়াহ'লে তেওঁৰ দ্বাৰা যিটো সন্তান জন্ম হ'ব তাৰ দ্বাৰা কেতিয়াও সমাজ শৃংখলাবদ্ধ নহয়। গতিকে কেৰুণটো ক'ত আছে, গুৰিটো ক'ত আছে বিশৃংখলিত হোৱাৰ, সেই সকলোখিনি কথা আমি জানিবলৈ অন্তত চেষ্টা কৰাটো ভাল। তাৰ মুখ পুথিখন হ'ল উত্তম শাস্ত্ৰভাগ হ'ল শ্ৰীমদ ভাগৱত। এনেকৈ দেৱঋষি নাৰদে ব্যাসক প্ৰকাশ কৰি কৈ গ'ল, এই ৰামে স্বভাৱে লমে পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাগ। যিসকল বিষয়ত অনুৰাগ, সেইসকলে স্বৰ্গলৈ যাব পাৰিম বুলি কোনোবা শাস্ত্ৰত পাই গ'ল, সেইকাৰণে আনন্দ মনেৰে হাঁহ ছাগলীবিলাক ক্ষুদ্ৰ দেৱতাৰ আগত বলি দিবলৈ কুণ্ঠাবোধ নকৰা হৈ গ'ল। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ,
পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মোজৈ। এই নিয়মবিলাক তুমি কৈ দিয়াৰ কাৰণে জীৱ অধোগতি। গতিকে ব্যাস তুমি শুনাচোন। এই ৰামে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, প্ৰকটি কহিলা তুমি আনখে ধৰ্মক। তুমি ক'ব লাগিছিল প্ৰত্যক্ষভাৱে কৃষ্ণ নাম লোৱা, তুমি তৰিব পাৰিবা। তুমি কৈ দিলা প্ৰত্যক্ষভাৱে ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰা, প্ৰাণী হিংসা বলিবিধান পালন কৰা, জীৱৰ মংগল হ'ব। ইহাতক সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তুমি যে অশান্তিৰ মাজত আছা, এইটোৱে মূল কাৰণটো। এতিয়া আমি যে অশান্তিত থাকোঁ, কাৰণবিলাক সেইবিলাকে। এজনৰো উন্নতি নাই হোৱা। আপোনাৰভাৱে লেখি চাব পাৰে। সেই যিবিলাক বেদৰ বিপৰীত নিয়ম, শাস্ত্ৰৰ যিবিলাক গৰিহিত কৰ্ম, সেই কৰ্মৰ দ্বাৰা জীৱৰ কেতিয়াও মংগল নহয়। সেইকাৰণে দেৱঋষি নাৰদে ব্যাসক উপদেশ দিলে, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া ভাগৱতত কি আছে? 15 বছৰ পাতিলোঁ অনুষ্ঠান। ভাগৱতত কি আছে? উত্তৰটো দিলে কৃষ্ণ গোসাঁইৰ নাম আছে। যি নাম আশ্ৰয় কৰিলে জীৱৰ মংগল হ'ব। ভাগৱতত নাই কি? সিদ্ধান্ত দিছে 4ৰ্থ স্কন্ধত ভাগৱতত কি নাথাকিব? বৃথা কথা কৈ কিষ কমৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কৃষক নুবুলি হৰি। 15 বছৰ ভাগৱত শুনিলোঁ, ভাগৱত অনুষ্ঠান শুনিলোঁ, পাতিলোঁ ভাগৱত অনুষ্ঠান। কিন্তু ভাগৱতে যিটো কৰিবলৈ কৈছে সেইটো আমি কৰিব লাগিব। ভাগৱতে যিটো নকৰিবলৈ কৈছে, নকৰিলেও হয় বুলি কৈছে, সেইটো কৰি আমাৰ লাভ নাই। সেইকাৰণে সিদ্ধান্ত দিলে 4ৰ্থ স্কন্ধত, বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কৃষক নুবুলি হৰি। কোন ভাগৱতে ভোজনী সৰাধে, নেৱ যজমান যজি। কোন ভাগৱতে, কোন পদচন্দ, কোন ছবিচন্দ, দুলৰী চন্দত ছমহীয়া বছৰিকা পাতিবলৈ উপদেশ দিলে? নেও যজমান যজি। ছমহীয়া বছৰিকা পতাৰ কথা ভাগৱতৰ কোন শাৰী পদে ক'লে? যদি নাই কোৱা তেতিয়াহ'লে পাতি আমি আছোঁ নে নাই? এতিয়া যদি পাতিয়ে আছোঁ তেতিয়াহ'লে 15 বছৰ পঢ়াৰ পৰা লাভ কি হ'ল? এইটো অন্তত আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। কোন ভাগৱতে ভোজনী সৰাধে, নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। সিদ্ধান্ত দিছে এনেকৈ। প্ৰত্যেকটো কথা আমি চাব লাগিব যে ভাগৱতত নাই কি, ভাগৱতত আছে কি। আছেতো ল'ম, নথকাটো নলওঁ বা এৰি দিম। এনেকৈ নাৰদৰ পূৰ্বজন্ম কথনৰ জৰিয়তে ব্যাসক উপদেশ দি গ'ল, আৰু ব্যাসে সেই সুন্দৰ উপদেশ লাভ কৰি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ পাছত জীৱৰ মংগলৰ অৰ্থে কৃষ্ণ নাম যুক্ত উত্তম শাস্ত্ৰ মহন্ত পুৰাণ কল্পতৰু ভাগৱত প্ৰণয়ন কৰিলে। আৰু সেই ভাগৱত আমি শুনিম কেনেকৈ? 15 বছৰ শুনি আছিলোঁ কেনেকৈ? এতিয়া ভাগৱতে সিদ্ধান্তটো দিছে